সমগ্ৰ দেশজুৰি লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150 সংখ্যক জন্ম জয়ন্তীৰ শুভক্ষণত আজি একতাৰ মিছিল বা একতাৰ সমদল বা একতাৰ যাত্ৰা আমি আয়োজন কৰিছোঁ। সমগ্ৰ দেশজুৰি এই যাত্ৰা আয়োজন হৈছে। দেশৰ জনগণৰ মাজত বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত একতা, অখণ্ডতা, সাৰ্বভৌমত্ব আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক বাণীৰে আমি এই একতাৰ মিছিল আয়োজন কৰিছোঁ। আৰু আপোনালোকে আজি দেখিবলৈ পাইছে মঙলদৈ মহাবিদ্যালয় খেলপথাৰত সহস্ৰাধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, স্থানীয় ৰাইজ, শিক্ষক, অধ্যাপক সৰ্বস্তৰৰ জনগণে আজি দেশৰ একতা অখণ্ডতাৰ বাবে পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰিছে। আৰু 2047 চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আহ্বান, এই আহ্বান অনুসৰি 140 কোটি ভাৰতীয়ই সবকা প্ৰয়াস নীতিৰ জৰিয়তে এখন আত্মনিৰ্ভৰ ভাৰত, বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আজি আমি সকলোৱে পুনৰবাৰ সংকল্প গ্ৰহণ কৰিছোঁ। চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াই ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়তেই 100 শতাধিক সৰু সৰু ৰাজ্যক ভাৰতবৰ্ষৰ মূল সুঁতিৰ লগত বিলয় কৰাইছিল। জম্মু কাশ্মীৰকে ধৰি এই সময়ত বিভিন্ন সৰু সৰু যিবিলাক ৰাজ্য আছিলে, সেই ৰাজ্যবিলাকে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতেই বা স্বাধীনতাৰ সমসাময়িকভাৱে সৰু সৰু ৰাজ্যবোৰৰ যি নিজা প্ৰশাসন ব্যৱস্থা আছিল, নিজা শাসন ব্যৱস্থা আছিল, এইবিলাকৰ পৰা তেওঁলোকে ভাৰতবৰ্ষৰ মূল যি শাসন ব্যৱস্থা বা কেন্দ্ৰীয় চৰকাৰ, ভাৰতবৰ্ষৰ যি আমাৰ ইউনিয়ন অফ ইণ্ডিয়া তেওঁলোকে চামিল হৈছিল, বিলয় হৈছিল। গতিকে আজি ভাৰতবৰ্ষৰ সংকট আছে। ভাৰতবৰ্ষক খণ্ডিত কৰিবৰ কাৰণে আৰু বহু অপশক্তিয়ে চেষ্টা চলাই আছে, কিন্তু ভাৰতবৰ্ষক মা ভাৰতীক আৰু দ্বিখণ্ডিত কৰিব কোনো ভাৰতীয়ই অনুমতি নিদিয়ে। সেই সংকল্পৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 150 বছৰ যি চৰ্দাৰ বল্লভভাই পেটেলৰ যি জন্ম জয়ন্তী, সেই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এক একতাৰ মিছিল আৰু আমি সংকল্প লৈছোঁ আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে প্ৰতি ভাৰতীয়ই স্বদেশী মন্ত্ৰেৰে উদ্বুদ্ধ হৈ স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ স্বদেশৰ অৰ্থনীতি শক্তিশালী কৰিব লাগিব। আৰু যি আমদানিকৃত ভাৰতবৰ্ষৰ পৰিচয় আছিল, সেই আমদানিকৃত ভাৰতবৰ্ষৰ পৰিচয়ৰ পৰা আমি ৰপ্তানিকৃত ভাৰতবৰ্ষ আমি এক্সপৰ্ট কৰিম। বিশ্বৰ বিভিন্ন দেশে আমাৰ উৎপাদন কিনিব, ব্যৱহাৰ কৰিব। আৰু আমি বেলেগ বেলেগ দেশৰ পৰা যিবিলাক সামগ্ৰী আমি আমদানি কৰি আছিলোঁ, লাহে লাহে আমি সেইবিলাক আমদানি ক্ৰমান্বয়ে কম কৰি আমি আত্মনিৰ্ভৰশীল ভাৰত হিচাপে আমি আগবাঢ়ি যোৱাৰ সপোন বুকুত ৰাখি আমি আগবাঢ়িছোঁ। আৰু আজি এই সপোনক সাকাৰ কৰিবৰ কাৰণে, এই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে দেশৰ ৰাইজ আজি এনেদৰে এই একতাৰ মিছিলত অংশগ্ৰহণ কৰিছে।